সৃষ্টিশীল মনৰ ব্যতিক্ৰমী প্ৰচেষ্টা পথৰ কাষৰ দেৱালত শ্লোগান নহয় দেৱালত এতিয়া নতুন সৃষ্টি এডৰ উদীয়মান যুৱক ব্যতিক্ৰমী চিন্তাৰে যুৱকসকলে আদৰিছে 2021 বৰ্ষটিক চিন্তা এওঁলোকৰ সুদূৰ প্ৰসাৰী মাজুলীলৈ অহা পৰ্যটকক এনেদৰে হ'ব আদৰণি আমি আবিৰৰ তৰফৰ পৰা মাজুলীত যোৱা এমাহ ধৰি আচলতে আমাৰ বেছি দিন হোৱা নাই গঠন হোৱা কেইজনমান আমাৰ ছবি ভাল পোৱা ৰং ভাল পোৱা ব্যক্তি মই অসীম আমাৰ আকাশ অনুকূল এনেকৈ আমি লগ হৈ পেলাই এটা সংগঠন বা এটা সৰুকৈ গোট খুলি আবিৰ নাম দি আমি মাজুলীৰ বিভিন্ন ঠাইত চিত্ৰ অংকন কৰিছোঁ আজি কমাৰ গাঁৱত আমি অসুৰক বধ কৰি যাতে 2020 বৰ্ষৰ আসুৰিক যিবিলাক আসুৰিক শক্তি বা বিভিন্ন ধৰণৰ ভাইৰাছৰ প্ৰভাৱ মুক্ত হৈ পেলাই মাজুলীলৈ যাতে পুনৰ সেই দেশী বিদেশী পৰ্যটকসকল আহক আমি তাৰ বাবে আদৰণি জনাইছোঁ আমাৰ চিত্ৰৰ যোগেদি বৰ্তমান আমি অসুৰক বধ কৰা বকাসুৰক বধ কৰা এখন চিত্ৰ অংকন কৰি আছোঁ আৰু উত্তৰ কমলাবাৰী সত্ৰত আছে আমাৰ তেনেদৰে আমাৰ বিভিন্ন ঠাইত আৰু এখন আমি অংগনাবাদী চেণ্টাৰত সম্পূৰ্ণভাৱে আমি অংকন কৰিছোঁ এখন মাজুলী জিলা প্ৰশাসনৰ তৰফৰ পৰা কোৱা হৈছে সেইখনত হয়তো মুখ্যমন্ত্ৰী মহোদয় উদ্বোধন কৰিবহি তেনেদৰে আমি বিভিন্ন স্কুলবিলাকতো তেনেধৰণৰ চিত্ৰ অংকন আজিৰ দিনটোত আপোনালোকে চিত্ৰ অংকন হয় হয় আবিৰ নামৰ এই সংস্থাটিৰ জৰিয়তে মাজুলীৰ এইসকল চিত্ৰশিল্পীৰ দলে নতুন বছৰত কৰিছে নতুন চিন্তা আমি আজিৰ দিনটোতে নতুন নৱবৰ্ষৰ প্ৰথম দিনটোতে আমি ভাবিলোঁ যে এটা ব্যতিক্ৰমী কিবা কৰিব পাৰি নেকি মাজুলীৰ কাৰণে যাৰ দ্বাৰা মানে মাজুলীখনৰ এটি মানে কি আমি সকলোৰে আগত আকৰ্ষণীয় কৰি তুলিব পাৰোঁ আৰু বিভিন্ন জেগাত আমি কি দেখিছোঁ ৱাল পেইণ্টিং দেখিছোঁ কিন্তু মাজুলীত ইয়াৰ মানে দেখা পোৱা নাযায় কিন্তু আমি এই সৰু আমাৰ গোটটি মানে গঠন কৰি আমি মাজুলীখনক যাতে ধুনীয়া কৰিব পাৰোঁ তাৰে প্ৰচেষ্টাত লাগি আছোঁ আৰু আগলৈ লাগি যাম পৰ্যটকসকল আহিলে মাজুলীখনত কি আছে ইয়াৰ মানে আমাৰ ঐতিহ্যটো কি আমি গোটেই বিশ্ববাসীৰ আগত দাঙি ধৰিব পাৰিম সেই তাৰে প্ৰচেষ্টাত আমি লাগি আছোঁ আৰু কিমানজন আছে আপোনালোকৰ আবিৰত আমাৰ এতিয়ালৈকে 6 জন আছে আৰু 6 জনে আজিৰ তাৰিখত চিত্ৰ অংকন কৰি হয় বিভিন্ন জেগাত তেওঁলোকে চিত্ৰ অংকন কৰি আছে মাজুলীৰ পৰা কল্পজ্যোতি শইকীয়াৰ ৰিপৰ্ট টাইম 8